যে অকল বিজেপি চৰকাৰৰ অকমন্যতাই নহয়, ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ অকমন্যতা আৰু অদূৰদৰ্শিতা আৰু জাতিৰ প্ৰতি অদায়বদ্ধতাৰ কাৰণে আজি গুৱাহাটী এনেকৈ ডুবিছে। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ কাৰণে য'তে ত'তে কেপিটেল, আপোনালোকে জানে এক্সপেণ্ডিচাৰ বুলি যে কয়, সেইটো কেপিটেল এক্সপেণ্ডিচাৰটো দেখুৱাব লাগে। মানে ধাৰ ল'বৰ কাৰণে সদায় মূলধনী ব্যয়টো দেখুৱাব লাগে, আৰু মূলধনী ব্যয় দেখুৱাবৰ কাৰণে বেলেগ একো নাপায়, অকল খালি অভাৰব্ৰিজ বনাই দিছে। সেই অভাৰব্ৰিজবিলাক বনোৱাৰ কাৰণে এতিয়া বানপানীৰ সমস্যা অধিক গভীৰ হৈ গ'ল গুৱাহাটীত। গুৱাহাটীৰ মানুহৰ অবৰ্ণনীয় বৰ্ণনা কৰিব নোৱাৰা এতিয়া বেয়া পৰিস্থিতি। মই প্ৰথম দিনাই আৰু আমাৰ মেহবুব মুক্তাৰে প্ৰথম দিনাই আমি লাইফ জেকেট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ যে বিজেপি চৰকাৰে আপোনাৰ কৃত্ৰিম বানপানী গুৱাহাটী আৰু শিৱসাগৰক টাউনকে ধৰি কৃত্ৰিম বানপানী ৰোধ কৰাত ব্যৰ্থ হৈছে। অকল শিৱসাগৰ নহয় দেই, যোৰহাটকে ধৰি অসমৰ সকলো, ডিব্ৰুগড় একদম ডুবি যায় কৃত্ৰিম বানপানী। 2016 চনৰ 15 চনৰ 16 চনত বাৰম্বাৰ বিজেপি নেতৃবৰ্গই কৈ আছিলে যে বিজেপি শাসনলৈ আহিলে 6 মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব। এতিয়া 11 বছৰ হ'ল, আৰু বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনে যোৱা 25 বছৰ গুৱাহাটীৰ দায়িত্বত আছিলে, কংগ্ৰেছৰ দিনত, বিজেপিৰ দিনত, আৰু এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেখেত গুৱাহাটীৰ দায়িত্বত আছে। এজন মানুহে যদি 25 বছৰ ৰাজনীতি কৰি মন্ত্ৰী হৈ এখন মহানগৰৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে সেই মানুহজন দক্ষ মানুহ হয়নে? তেওঁক দক্ষ মন্ত্ৰী বুলি ক'ব পাৰিনে? অৰ্থাৎ এইটোৱে প্ৰমাণ কৰে যে অকল বিজেপি চৰকাৰৰ অকমন্যতাই নহয়, ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ অকমন্যতা আৰু অদূৰদৰ্শিতা আৰু জাতিৰ প্ৰতি অদায়বদ্ধতাৰ কাৰণে আজি গুৱাহাটী এনেকৈ ডুবিছে। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ কাৰণে য'তে ত'তে কেপিটেল, আপোনালোকে জানে এক্সপেণ্ডিচাৰ বুলি যে কয়, সেইটো কেপিটেল এক্সপেণ্ডিচাৰটো দেখুৱাব লাগে। মানে ধাৰ ল'বৰ কাৰণে সদায় মূলধনী ব্যয়টো দেখুৱাব লাগে, আৰু মূলধনী ব্যয় দেখুৱাবৰ কাৰণে বেলেগ একো নাপায়, অকল খালি অভাৰব্ৰিজ বনাই দিছে। সেই অভাৰব্ৰিজবিলাক বনোৱাৰ কাৰণে এতিয়া বানপানীৰ সমস্যা অধিক গভীৰ হৈ গ'ল গুৱাহাটীত। গুৱাহাটীৰ মানুহৰ অবৰ্ণনীয় বৰ্ণনা কৰিব নোৱাৰা এতিয়া বেয়া পৰিস্থিতি। সেইকাৰণে এই মুহূৰ্তত মই গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট গ্ৰহণ কৰিবৰ কাৰণে, আৰু লগতে আমাৰ শিৱসাগৰ নগৰৰ একদম একেবাৰে আমাৰ শিৱদৌলটোৰ সন্মুখত দৌল চাৰিআলিত আৰু গোটেই টাউনখনৰ যি কৃত্ৰিম বানপানী হয় তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও শিৱসাগৰৰ কাৰণেও কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।